লাখ লাখ হিন্দু মানুহে প্ৰতিদিনে সূৰ্য দেৱতাক জল অৰ্পণ কৰে, কিন্তু মাত্ৰ 1% মানুহে জানে জল অৰ্পণ কৰাৰ সেই শুদ্ধ নিয়ম, যাৰ ফলত বেয়া দিন তৎক্ষণাত শেষ হয় আৰু ভাল দিন পুনৰ ঘূৰি আহে। এয়া কেৱল জল নহয়, আপোনাৰ ভাগ্য সলনি কৰা গোপন সংকেত হয়, যিটো শুনি আপুনি স্তম্ভিত হৈ যাব। কৈছো সেইকেইটা গোপন নিয়ম যি আপুনি কি নাজানেই। সৰ্বপ্ৰথম, সদায় তামৰ ঘটিহে ব্যৱহাৰ কৰিব, কাৰণ তামৰ ধাতুৱে সূৰ্যৰ উৰ্জাক সকলোতকৈ ভালকে আপোনালৈ পঠাই দিয়ে। দ্বিতীয়টো নিয়ম, জল অৰ্পণ কৰাৰ সময় নিৰ্ধাৰিত আছে। ৰাতিপুৱা 9টা বজাৰ আগতেহে জল অৰ্পণ কৰিব, সেই সময়ত সূৰ্যৰ কিৰণ আটাইতকৈ শুদ্ধ হৈ থাকে। তৃতীয়টো নিয়ম, সেই জলখিনিত অষ্টক, ৰলি আৰু ৰঙা ফুল নিশ্চয় দি ল'ব। অষ্টক মানে হ'ল নভঙা চাউল, অখণ্ডিত চাউল মানে গোটা চাউল। ৰলি মানে হৈছে এবিধ ৰঙা পাউডাৰ, সেন্দুৰ নহয়, যি পূজা কৰোঁতে ব্যৱহাৰ কৰা হয়। এই ৰলি আপুনি পূজা সামগ্ৰী বিক্ৰী কৰা দোকানত পাই যাব। এই বস্তুকেইটাই সূৰ্যৰ শুভ তৰংগক আপোনালৈ পঠাই দিয়ে। চতুৰ্থ নিয়ম, যথেষ্ট সাধাৰণ যেন লাগিব আপোনাৰ। চতুৰ্থ নিয়ম, জল অৰ্পণ কৰাৰ সময়ত আপোনাৰ মুখ পূব দিশৰ ফালেহে ৰাখিব আৰু জল অৰ্পণ কৰি থকাৰ অৱস্থাত ওম সূৰ্যায় নমঃ, ওম সূৰ্যায় নমঃ, ওম সূৰ্যায় নমঃ এই মন্ত্ৰ জপ কৰি ঢালিব। এই মন্ত্ৰই ব্ৰহ্মাণ্ডৰ সূৰ্যৰ শক্তিক আপোনাৰ ভিতৰত শোষণ কৰে। আৰু পঞ্চমটো নিয়ম, যি সকলোতকৈ মহত্বপূৰ্ণ নিয়ম, জল য'ত পৰিছে তাৰ পৰা অকণমান জল উঠাই নিজৰ শিৰত লগাব। ই আপোনাৰ আত্মাৰ সৈতে যোগ হৈ নাকাৰাত্মক বিচাৰ তৎক্ষণাত শেষ কৰে। আপুনি কল্পনাও কৰিব নোৱাৰে, এই নিয়মেৰে যদি আপুনি সূৰ্য অৰ্ঘ্য দিয়ে, তেতিয়া আপুনি আপোনাৰ জীৱনত খুব সফলতা আৰু সন্মান পাব। বেয়া দিন সঁচাকৈ পুনৰ ঘূৰি যাব। কমেণ্টত জয় সূৰ্যদেৱ নিশ্চয় লিখিব, কিয়নো কিৰণৰ পৰা পোৱা হয় সেই প্ৰখৰ শক্তি, জিলিকি উঠিব আপোনাৰ ভাগ্যৰ শক্তি। জয় সূৰ্যদেৱ।